চাওক মই যোৱাকালিও কৈছোঁ মই আজি পুনৰ ক'ব বিচাৰিছোঁ যিসকল নৱপ্ৰজন্মৰ ভোটাৰ সেইসকলক লৈ পেলাই কংগ্ৰেছে দাবী কৰি আছিলে যে নৱপ্ৰজন্মৰ ভোটাৰসকল তেনেকুৱা পাব কিন্তু এই তেনেকৈ নৱপ্ৰজন্মৰ ভোটাৰসকলে এইটো নিশ্চয় লক্ষ্য কৰিছিল যে কংগ্ৰেছৰ সভাপতি কোন কংগ্ৰেছৰ নেতা দিল্লীত কোন কংগ্ৰেছৰ কেন্দ্ৰত চৰকাৰ হোৱাৰ সম্ভাৱনা একেবাৰে নাই কংগ্ৰেছৰ ৰাজ্যত চৰকাৰ হোৱাৰ সম্ভাৱনা আৰু 10-15 বছৰলৈকে নাই ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ কথা সকলোৱে জানে মামা বুলি তেখেতক সকলোৱে ইতিমধ্যে ঘৰে ঘৰে তেখেতক চিনি পোৱা হৈছে আৰু এনে স্থলত কংগ্ৰেছৰ যিটো দাবী এইটো মই পুনৰ নক্সাত কৰিছোঁ আৰু এয়া যুৱ প্ৰজন্মৰ এটা আংশিক হয়তো কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমত সমৰ্থন জনাইছিল কিন্তু শেহতীয়াকৈ যিটো ভোটদানৰ দিনা মই নিজে প্ৰত্যক্ষদৰ্শী যে আমি টিকেট ল'বলৈ আমাৰ যিসমূহ আহে ভোটাৰ ৰাইজ কোন টেবুলৰ পৰা কিমান আহে সেইটোৰ ওপৰত মই মোৰ যিটো অভিজ্ঞতা মই 5টা নিৰ্বাচন আগত জয় হৈছোঁ বিধানসভাৰ বিধায়ক হিচাপে আৰু এই টিকেটৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমি অনুমান কৰোঁ যে আমি কিমান ভোটত ব্যৱধানত জয় হ'ম আৰু এইটো যেতিয়া আমাৰ পক্ষত বেছি আমাৰ লৈছে বৃদ্ধ লোক দেউতা আইদৰে সকলো হওক বা যুৱ প্ৰজন্ম লোৱা এইটো প্ৰত্যেক সমষ্টিতে যিটো আমি প্ৰত্যক্ষ কৰি পেলাই আমি অনুমান কৰিব পাৰোঁ যে আমাৰ কিমান ভোটত আমি ব্যৱধানত জয় হ'ম সেইটোৰ ওপৰত আমাৰ জয় নিশ্চিত হৈ আছে ইয়াত আৰু বেলেগ প্ৰসংগ ইয়াত আৰু ইমান আলোচনা কৰিব লগা প্ৰসংগ নাই ইয়াত মই মৰিয়নি সমষ্টিত 195টা মোৰ বুথ আছে মই 195টা বুথত মই কৰিলোঁ মোৰ সভা ইয়াৰ লগতে মই সভা কৰিছিলোঁ প্ৰায় 20-25টা অধিক 210টামান সভাৰ মাজতে অকল এটা সভাত মোক এজন যুৱকে তাকো মদ খাই আছিলে সেই যুৱকে মোক কৈছে যে ৰাস্তাটো বনাই দিব লাগে এইটো নতুন মৰিয়নি সমষ্টিত মোৰ 6 মাহমান হৈছে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত এই অঞ্চল মোৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছিল আৰু তাৰ ৰাইজে ইতিমধ্যে দুদিনৰ পিছতে সংবাদ মাধ্যমলৈ চিঠি প্ৰেৰণ কৰি পেলাই তেওঁলোকে ৰাজহুৱা মত নহয় বুলি তেওঁলোকে মত পোষণ কৰিছিল আৰু গোটেই ৰাইজে মোকে সমৰ্থন জনাই পেলাই যিহেতু বিধায়ক মই আছোঁৱেই তেওঁলোকৰ নিশ্চিত বিশ্বাস যে মই ৰাস্তাটো নিৰ্মাণ কৰি দিম তেওঁলোকে মোকে আকৌ আদৰণি জনাই পেলাই অৰ্থাৎ আমাৰ পক্ষতে ভোটদান কৰিছে সেইকাৰণে এজন যুৱক তাকো মদাহী যুৱকৰ এই কথা লৈ পেলাই মইতো ভয় কৰা মানুহ নহয় মইতো সিংহৰ দৰে মই সমষ্টিত মই যুঁজি পেলাই মই নিৰ্বাচন জয় হৈ আহি আছোঁ সেইকাৰণে এই কথাবোৰ কোনো প্ৰাসংগিকতা নাই বুলি মই অনুভৱ কৰোঁ নগাই গুলী মাৰোঁতে মই অসম পুলিচৰ তাত পুলিচৰ জৱান আছিলে তেওঁলোকে গুলী মাৰিছিল আৰু শেহতীয়াকৈ তাত অসম পুলিচৰ লোকসকলে মোক অঁতৰাই পঠিয়াইছিল এনেকুৱা মোৰ শুভাকাংক্ষীসকল আছে তেওঁলোকে অঁতৰাই পঠিয়াইছিল আৰু তেনেকুৱাকৈ মোৰ প্ৰাণ সমষ্টিবাসী ৰাইজৰ কাৰণে হয়তো নিজৰ পৰিয়ালৰ কাৰণে মই নিজকে তাত গৈ পেলাই বুকু পাতি পেলাইতো মই দিব নোৱাৰোঁ কিন্তু মই সাহসেৰে তাত যুঁজিছিলোঁ বা মাটিটো ৰক্ষণাবেক্ষণ দিছিলোঁ সেইটো কোনোবা বেলেগৰ চাগে বোধহয় নাই আৰু সেইটো কথা সমষ্টিবাসী ৰাইজে জানে কাৰণে মোক 42,000 ব্যৱধানত আকৌ মোক পুনৰ নিৰ্বাচিত কৰিছিল সেই গুলীয়াগুলীৰ পিছতে সেইকাৰণে এই কথাবোৰ প্ৰাসংগিকতা নাই একাংশ যিসকলে ভয়াতুৰ ৰাজনীতিবিদ বা সমাজ মাধ্যমত একো কাম বন নাই তেওঁলোকে একো কাম নাই বুলি ক'ব পাৰি তেওঁলোকে এই কামবোৰ কৰি ফুৰে আৰু সামাজিক মাধ্যমত এনেধৰণৰ প্ৰচাৰ কৰিব বিচাৰে বা মন্তব্য দিব বিচাৰে ৰূপজ্যোতি কুৰ্মী যে সাহসী এজন যুৱক বা বিধায়ক এই কথাটো সমষ্টিবাসী বা অসমবাসী ৰাইজে জানে সেইকাৰণে নতুনকৈ মোৰ পৰিচয় দাঙি থ'বলগীয়া নাই আৰু মোৰ চাৰ্টিফিকেট বেলেগকৈ দিব নালাগে মোৰ সমষ্টিৰ মানুহে দি আছে আৰু মোৰ মৰমৰ যিসকল মোৰ শুভাকাংক্ষী অসমৰ ৰাইজ তেওঁলোকে মোক চাৰ্টিফিকেট দি আছে বেলেগকৈ চাৰ্টিফিকেট মোৰ প্ৰয়োজন নাই এইটো মোৰ নতুন নহয় মোৰ চুৰীয়া পৰিধান কৰি পেলাই ভাগৱতত মই ভ্ৰমণ কৰা সুদা ভৰিয়ে আৰু মই নিজে ভাওনা কৰা মই ৰাস কৰা এই নতুনকৈ মই পৰিচয় দাঙি ধৰিব লগা নাই ৰূপজ্যোতি কুৰ্মী কোন বা ৰূপজ্যোতি কুৰ্মী কি সেইকাৰণে বেলেগকৈ পৰিচয় দাঙিব লগা নাই আজি মই মন্দিৰলৈ গৈ আছোঁ আৰু মোৰ মন্দিৰলৈ যোৱা নাই লিড পোৱা অলৰেডি ভোটদান হৈ গ'ল এতিয়া লিড পোৱা লৈ পেলাই মইতো ক'লোৱেই দেখোন মইতো প্ৰত্যেকবাৰে মই ভৱিষ্যতবাণী মোৰ নিৰ্বাচনত কৰি আহিছিলোঁ মই সদায় 2-3 হাজাৰ ভোটত জিকিওঁ যোৱাবাৰ মই কৈছিলোঁ 40,000 ওপৰত জিকিম উপ নিৰ্বাচনত পদুম ফুলৰ চিনত যেতিয়া মই প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু মই 2,000 বেছি অধিক ভোট অৰ্থাৎ মই 42,000 ভোটত জয় হৈছিলোঁ এইবাৰ মই ভৱিষ্যতবাণী মই পুনৰ কৈছোঁ যে 40ৰ ওচৰা-ওচৰি ব্যৱধানত আমাৰ প্ৰাৰ্থীগৰাকী জয় হ'ব কোন আজমলটো বহুত আছে বদৰুদ্দিন আজমলৰ কথা মই ইমান নুশুনো মই ৰিভিউ নাচাওঁ তেখেতে কি কৈছে কি নাই মই এইবোৰ নাজানো থাকিল কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি দক্ষতাৰে নেতৃত্ব বহন কৰা কেন্দ্ৰ চৰকাৰ 10 বছৰ
আৰু ৰাজ্য চৰকাৰ এই কেইটা বৰ্ষতে 3 বছৰ নহওঁতে প্ৰায় অসমৰ ৰাইজৰ বিভিন্ন সমস্যাৰ সমাধান ইতিমধ্যে কৰিছে আৰু এই ক্ষেত্ৰত আমি বেলেগকৈ আৰু ভোট ভিক্ষা বেলেগকৈ বিচাৰিব নালাগে আমি মাত্ৰ ৰাইজৰ আশীৰ্বাদ বুটলি ফুৰিছিলোঁ আৰু এই আশীৰ্বাদ আমি গ্ৰহণ কৰিছোঁ আৰু একাংশ আংশিক কোনোবাই বুজি পোৱা নাই এই মুহূৰ্তলৈকে 26 চনলৈকে তেওঁলোকে নিশ্চয় আৰু বুজি উঠিব তেওঁলোকে আমাক সমৰ্থন জনাব সেইকাৰণে অসমৰ ৰাইজৰ প্ৰতি আমাৰ সদায় সন্মান আছে সদায় সন্মান থাকিব যিসকলে ভোট দিছে তেওঁলোকৰ প্ৰতিও যিসকলে ভোট দিয়া নাই তেওঁলোকৰ প্ৰতিও আৰু আমাৰ অনাগত ভৱিষ্যতৰ দিনত তেওঁলোকক লৈ আমি ৰাজনীতি কৰিব লাগিব আমি মানৱ সেৱাৰ লক্ষ্যৰে কাম কৰি গৈ আছোঁ আমাৰ বেলেগ আৰু চিন্তা কৰিব লগা নাই কোন বুদ্ধিজীৱী হীৰেণ গোহাঁই মই নাজানো হীৰেণ গোহাঁই আমাৰ তাতো দুজন আছে সেইকাৰণে কোন হীৰেণ গোহাঁই গৈছে কাক সমৰ্থন জনাইছে কোন ৰাজনীতিক দলৰ মই ইমান নাজানো সেইকাৰণে এই সন্দৰ্ভত মই একো মন্তব্য আগবঢ়াব বিচৰা নাই থাকিল কথা কংগ্ৰেছৰ হৈ পেলাই এতিয়া বহুত ডাঙৰ বলিউডৰ বা হলিউডৰ নেত্ৰী বা নেতা যদি আহেও বা মানে অভিনেতা অভিনেত্ৰী আহেও আৰু বিভিন্ন ধৰণৰ তাত তেওঁলোকে যদি গান ডেন্স কৰি পেলাই যদি ভোট বিচাৰে কংগ্ৰেছক কেলৈ ভোট দিব বাৰু কংগ্ৰেছৰ না স্থিতি আছে কেন্দ্ৰত আৰু 20 বছৰলৈকে চৰকাৰ হোৱা কংগ্ৰেছৰ না ৰাজ্যত কোনো নেতা আছে এই তেনেস্থলত কংগ্ৰেছক কি বুলি ভোট দিব কংগ্ৰেছতো নেতাসকল এজনকৈ দেখোন প্ৰত্যেক দিনাখনে ওলাই আহি পেলাই ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰাহে পৰিলক্ষিত হৈছে বা অন্য ৰাজনৈতিক দল আমাৰ যিসকল মিত্ৰজোঁটৰ দল আছে অসম গণ পৰিষদ UPPLত আজি যোগদান কৰাহে দেখাব গৈছে এই সময়ত কংগ্ৰেছৰ কথা মানুহে নুশুনা হৈছে সেইকাৰণে আৰু কংগ্ৰেছৰ হৈ পেলাই মই আকৌ পুনৰ কৈছোঁ হলিউড বলিউড টলিউড ক'ৰবাত মানে অভিনেতা অভিনেত্ৰী আহিও যদি কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰে কংগ্ৰেছৰ একো লাভ নাই সেইকাৰণে কোন হীৰেণ গোহাঁই মই নাজানো প্ৰচাৰ কৰিছে কংগ্ৰেছৰ হৈ যদি পাপু আহে ভোট বিজেপি বাঢ়িব বেলেগ অন্য একো নাই চাওক আমাৰ মই পুনৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দক্ষতাৰে কাম কৰি থকা আৰু এই কথা গৰিষ্ঠ সংখ্যকে বুজি উঠিছে কাৰণে আমাৰ চৰকাৰ কেন্দ্ৰৰ ৰাজ্যত আছে শেহতীয়াকৈ পৌৰসভা পৌৰ নিগম বা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ মতে প্ৰমাণ আৰু আৰু বেলেগকৈ আমাৰ প্ৰমাণ আৰু প্ৰয়োজন নাই সেইকাৰণে আমাৰ ভোট আমি আশীৰ্বাদ বুটলিবলৈ প্ৰয়াস কৰিছোঁ আৰু ইয়াত আমাৰ কোনোবা মিয়া বুলি পেলাই আমি বেলেগকৈ ভোট বিচৰা বা কোনোবা অন্য বুলি পেলাই বেলেগকৈ ভোট বিচাৰিব প্ৰয়োজন নাই আমি মুঠতে ৰাইজৰ আশীৰ্বাদ বুটলি ফুৰিছোঁ এইটো কিৰণ ৰিজিজুৰ মন্তব্য এই সন্দৰ্ভত আমি তেখেতে কি মন্তব্য কেলৈ কৰিছে কিহৰ কাৰণে কৰিছে এইটো নিশ্চয় মোৰতকৈ ডাঙৰ নেতাসকল আছে তেওঁলোকে মন্তব্য আগবঢ়াব এই সন্দৰ্ভত মই একো মন্তব্য আগবঢ়াব বিচৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ